নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত দিনটোৰ অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটো মুকলি হৈছে কিয়নো কৈছে কিয় জবাবদিহি নহ'ব মোৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিকে পতা মৃত্যুৰ ফাণ্ডত ভৰি থৈছে নিৰজ জনতাই লগতে কৈছে ৰজা হোৱাৰ বাসনেৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰাজনীতিসকলৰ সাধাৰণ মানুহৰ জীৱনলৈ কিমান সজাগ সেই কথাৰ প্ৰমাণ এতিয়া জল পটপটকৈ হোৱা দেখা গৈছে বিজেপি কংগ্ৰেছৰ কিংবা আন দলৰ নেতাসকলৰ এতিয়া কেৱল ব্যস্ত স্বাৰ্থ সিদ্ধিত সাধাৰণ মানুহৰ জীৱন জমৰ বন্ধকত ৰাখি সকলো ৰাজনীতি এতিয়া ব্যস্ত হোৱাৰ যেন প্ৰতিযোগিতাত কিয়নো অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই প্ৰতিযোগিতাত বিভিন্ন ধৰণে আৱেগিক হৈ ঘৰৰ পৰা উলিয়াই অনা হৈছে সাধাৰণ জনতাক যিটো সময়ত অসমকে ধৰি সমগ্ৰ দেশতে অতিমাৰী ক'ভিডে পুনৰ সংহাৰী ৰূপত মূৰ দাঙি উঠিছে যিটো সময়ত পুনৰ দেশত ক'ভিড-19ৰ শতকৰ ঘৰত মানুহে মৃত্যু খাবলৈ লৈছে সেই সময়তে ক'ভিডৰ কথা পাহৰি ৰাজনৈতিক দলৰ নেতাসকলে বিশাল জনসভাৰ আয়োজন কৰিছে কিন্তু তাৰ লগতে কিছু হাজাৰ হাজাৰ মানুহৰ লগতে মনোনয়ন দিবলৈ গৈছিল কিন্তু আনহাতে ৰাজনৈতিক নেতাৰ তথা কেৱল বাবেই দিলোঁ অসমৰ খেদা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে লোকেও ক'ভিডৰ আশংকাক একাষৰীয়া কৰি থৈ হাজাৰ হাজাৰ লাখ লাখ মানুহৰ উপস্থিতি মনোনয়ন দাখিল কৰিছিল অথচ সেইগৰাকী স্বাস্থ্যমন্ত্ৰী সেইদিনালৈ ক'ভিড কিমান ভয়াৱহ সেয়া অসমৰ জনতাক বুজাই আছিল কিন্তু ইয়াত কোৱা হৈছে যে ৰাজ্যত ক'ভিড নিয়ন্ত্ৰণৰ বাবে ৰাতিক দিন কৰি খাটিছিল প্ৰতিদিনে ক'ভিড আপডেট দি ৰাজ্যক সতৰ্ক কৰিছিল কিন্তু এতিয়া সেইগৰাকী নেতাৰ উল্টা ৰূপ এতিয়া নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাসকলে ক'ভিডৰ দৰে আশংকাক দলিয়াই পেলোৱা হাজাৰ হাজাৰ লোকক বাহিৰে উলিয়াই আনিছে আনৰ মুখতো নাই খোদ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখতো নাই মাস্ক অথচ তেওঁৰ অসমৰ দায়িত্বশীল স্বাস্থ্যমন্ত্ৰী এনেবোৰ কথাৰ বাবে স্বাস্থ্যমন্ত্ৰী জবাবদিহি হৈ কিয় নহ'ব কিন্তু তাৰ লগতে কৈছে ৰাজনৈতিক দলৰ নেতাৰ নিৰ্বাচনী প্ৰচাৰ সভাত সামাজিক ব্যৱধান মাস্ক আদিৰ কথা কৈ পৰিছে অৰ্থহীন লকডাউনৰ সময়ত ঘৰতে সোমাই থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া ওলাই আহিছে অসমত ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত ভাগ লৈছে কিন্তু কোনো এখন সভাতে মোদীয়ে ক'ভিডৰ পৰা এবাৰলৈ উৎসাহ দিয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিন্তু যোৱাকালি ৰূপজ্যোতি কুৰ্মীয়ে এক অপেন চেলেঞ্জ কৰিছিল নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাক কিন্তু ইয়াত কৈছে ৰূপজ্যোতি ৰঙা চকুলে মই ভয় নকৰোঁ নাটকবাজি কৰি দিন পাৰ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে মৰিনী নিৰ্বাচনী সভাত অংশ লৈছে আজি হিমন্ত বিশ্ব শৰ্মাই তাৰ লগতে কৈছে একেৰাহে 15 বছৰ কাল মৰিনী সমষ্টিৰ বিধায়ক ৰূপে সমষ্টিটোত দপ্তপাই থকা ৰূপজ্যোতি কুৰ্মীক প্ৰত্যাহ্বান জনাই সোমবাৰে পুনৰ মৰিনী নিৰ্বাচন চলালে ৰাজ্য স্বাস্থ্য শিক্ষা আৰু বিত্ত বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিয়লি 5 বজাত মন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰেৰে মৰিনী হেলেঙাত তেওঁৰ হেমলাইট উপস্থিত হৈ এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে আৰু তাৰ পাছতে বিশাল নিৰ্বাচনী সভাত মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক খুৰাৰ সমালোচনা কৰে ৰূপজ্যোতি কুৰ্মীৰ ৰঙা চকুলে মই ভয় নকৰোঁ বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে 2021 চনৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ বিজেপি চৰকাৰ 100% নিশ্চিত ইমান দিনে মৰিনী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সমষ্টিটোৰ উন্নয়ন কৰিব নোৱাৰে কেৱল নাটকবাজি কৰি দিন পাৰ কৰিছে তেখেতে নিজৰ ব্যৰ্থতা ৰাখিবলৈ কেতিয়াবা ৰাস্তাত বহি কেতিয়াবা থানাৰ সন্মুখত বহি কেতিয়াবা অদ্ভুত নৃত্য নাচি আৰু মানুহৰ আচল কথাবোৰ লুকুৱাই চেষ্টা কৰি আহিছে কিন্তু মৰিনী জনতাৰ প্ৰতি বিজেপি চৰকাৰ দায়িত্ব আছে ৰাজ্যখনৰ অন্যান্য সমষ্টিসমূহৰ দৰে বিজেপি চৰকাৰে মৰিনীটো বিকাশ গংগা বোৱাবলৈ আনিছে কিন্তু তাৰ বাবে মৰিনী ৰাইজে এইবাৰ বিজেপিক ভোট দিব লাগিব আৰু তাৰ লগতে মন্ত্ৰীগৰাকীয়ে যিদৰে বিধায়ক অতিদিনে বাগিচাখনত বিদ্যালয় বনাব নোৱাৰিলে বাগিচাৰ ৰাস্তা বনাব নোৱাৰিলে শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব নোৱাৰিলে সেইগৰাকী ৰূপজ্যোতি কুৰ্মীক এইবাৰ মৰিনীৰ জৰিয়তে বিদায় দিব লাগিব বুলি সকলোকে আহ্বান জনাই হিমন্ত বিশ্ব আজি হোৱাৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা মুকলি হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বাম্পাৰ অফাৰ লগতে কৈছে এপ্ৰিলৰ পৰা চৰকাৰী কৰ্মচাৰীৰ 30% বেতন বৃদ্ধি কৰা হ'ব আৰু প্ৰথমতে ইয়াত কৈছে সকলো চৰকাৰী কৰ্মচাৰীৰ বেতন বৃদ্ধি কৰাৰ লগতে অৱসৰ গ্ৰহণৰ বয়স অত্যন্ত সময়সীমা বৃদ্ধি কৰি দিছে ৰাজ্য চৰকাৰে সোমবাৰে সকলো চৰকাৰী কৰ্মচাৰী শিক্ষকৰ বেতন 30% বৃদ্ধি কৰাৰ লগতে ঘোষণা কৰিছে যে অৱসৰ বয়স 58ৰ পৰা বৃদ্ধি কৰি 61 বছৰ কৰা হৈছে কিয়নো কৈছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰায়ে সোমবাৰে বিধানসভাত এই ঘোষণা কৰিছে তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা প্ৰায় 9.17 লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰ লাভৰ এই লোকৰ সহায় হ'ব 2021 চনৰ এপ্ৰিলৰ পৰা ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব এই বেতন দিয়াৰ পাছতো এই মুহূৰ্তত আন এটা ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিয়নো কৈছে কংগ্ৰেছে আজমলক বিয়া কৰাইছে এতিয়া ন কইনা আজমলক উজনিলৈ আনিব পৰা নাই সমাজে মানি লোৱা নাই এই বিবাহ কিয়নো তাৰ লগতে কংগ্ৰেছে মৌলানা বৰদিন আজমলক বিয়া কৰাইছে এতিয়া ন কইনা আজমলক উজনি অসমলৈ আনিব পৰা নাই সমাজে মানি লোৱা নাই এই বিবাহক
বোকাখাতত সমষ্টিৰ বিভিন্ন নিৰ্বাচনী সভাত মন্তব্য কৰিছে প্ৰস্তুতি সাহসীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপৰ অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কিয়নো উল্লেখযোগ্য যে উত্তৰ অসমৰ উজনি অসম আৰু মধ্য অসমত মুঠ ৪৭টা সমষ্টিৰ ২৭টা অসমত বিধানসভা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব এই নিৰ্বাচন সমষ্টিত সমূহৰ ভিতৰত কেৱল মাত্ৰ ধিং সমষ্টিতে AUDF দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কিয়ত কৈছে ইফালে উজনি অসমত যিহেতু AUDFৰ সংগঠনো নাই আৰু ভেটিও সীমিত নহয় সেয়েহে দলটোৰ মুৰব্বী সাংসদ বৰদিন আজমলে প্ৰথম পৰ্যায়ত বিশেষ গুৰুত্ব দিয়া নাই সেইবাবে অতুল বৰাই আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে বৰদিন আজমলক কিয়নো তাৰ লগতে কৈছে আজমলৰ আৰু কংগ্ৰেছৰ প্ৰত্যাহ্বানজনে অতুল বৰাই কয় যে যদি সাহস আছে কংগ্ৰেছে উজনি অসমৰ সভালৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আনক আজমলক অতুল বৰাই লগতে কয় যে কংগ্ৰেছ আৰু আজমলৰ বিবাহক উজনি অসমৰ ৰাইজে মানি লোৱা নাই কংগ্ৰেছৰ মৌলানা বৰদিন আজমলক বিয়া কৰাইছে বুলি ডাইলগ দি হটচৈ কয় যে বোকাখাতৰ সমষ্টিত অৱশ্যে মন্ত্ৰী অতুল বৰাৰ মূৰত কোমৰণি হৈছে প্ৰাক্তন বিধায়ক জিতেন গগৈ আৰু কংগ্ৰেছৰ সমৰ্থিত আঞ্চলিক গণমৰ্চাৰ প্ৰণৱ আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ভয়ংকৰ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কৈছে পুনৰ নিৰ্বাচনী হিংসা অসমত খুমটাইত বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি হ'ল কংগ্ৰেছৰ সভাপতিগৰাকীক গৃহৰ দৰে আক্ৰমণ কৰে বিজেপি কৰ্মীয়ে কিয়নো প্ৰথমতে কৈছে অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা ২৭ মাৰ্চত অনুষ্ঠিত হ'ব ইয়াৰ বাবে বিজেপি কংগ্ৰেছকে ধৰি ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন দিন চমু চাপি অহাৰ সময়তে ৰাজ্যখনত নিৰ্বাচনী হিংসা ঘটনা সংঘটিত হ'বলৈ আৰম্ভ কৰিছে কিয়নো অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে সোমবাৰে পুনৰ খুমটাইত এনে এক নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে খুমটাইত কংগ্ৰেছৰ এগৰাকী মণ্ডল কংগ্ৰেছৰ সভাপতি ৰন্তু দত্তক বিজেপি কৰ্মী আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু লগতে কৈছে বিজেপি কৰ্মী আক্ৰমণত গুৰুত্বভাৱে আহত হয় কংগ্ৰেছৰ নেতা ৰন্তু দত্ত নিৰ্বাচনী প্ৰচাৰৰ সময়তে শীঘ্ৰেই সংঘটিত হয় এই ঘটনাৰ দোষীৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী কৰি তুলিছে কংগ্ৰেছে অৱশ্যে কংগ্ৰেছৰ প্ৰাৰ্থীক লক্ষ্য কৰি বিজেপিৰ সমৰ্থকে আক্ৰমণৰ ঘটনা এইটোৱে প্ৰথম নহয় দেওবাৰে শিৱসাগৰ জিলাৰ থৌৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক আক্ৰমণৰ কৰা ঘটনা সংঘটিত হৈছিল বৰগোহাঁই প্ৰচাৰ চলাই থকাৰ সময়তে ঘৰলৈ উভতি অহাৰ সময়তে আক্ৰমণ হৈছিল ঘটনাটো ৰাজমাৰী চাহ উদ্যোগৰ সন্মুখত অতি গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজটো মুকলি হৈছে কিয়নো কৈছে মোক আজমলে বেয়া পায় কিন্তু মই আজমল ডাঙৰীক ভাল পাওঁ কলিয়াবৰত কিয় এই মন্তব্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰ লগতে কৈছে মই মুছলমানৰ ভালটো বিচাৰোঁ সেয়ে মোক আজমল ডাঙৰীয়ে বেয়া পায় এই মুছলমান ছোৱালীসকলক ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাটো বিচাৰোঁ কিন্তু আজমল ডাঙৰীয়ে তেওঁলোকক সন্তান জন্ম দিয়াৰ মিচিন হ'ব বিচাৰে সেয়ে মই বেয়া কিন্তু আজমল ডাঙৰীয়ে ভাল পাওঁ কলিয়াবৰত কেশৱ মন্ত্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিয়নো কৈছে কলিয়াবৰত জখলাবন্ধাত ষ্টেডিয়ামৰ পৰা এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাৰ ভাষণত উঠিল প্ৰতিশ্ৰুতি দিয়াৰ কিন্তু লগতে কলিয়াবৰ হাতীমূৰা বানৰ ক্ষতিপূৰণৰ ৯ কোটি টকাৰ পৰা ২৫ কোটি টকা কলিয়াবৰ মেডিকেল কলেজ সংস্থাপন আদি বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰি হিমন্তই ক'লে যে এয়া নিৰ্বাচনী সভা নহয় এন বিজয় উৎসাহে কিন্তু ইয়াৰ অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আনহাতে আজমলক কটাক্ষ কৰি হিমন্তই কয় যে মই আৰু কেশৱ দাই তোক সন্তান জন্ম দিব নোৱাৰোঁ সেয়ে সন্তান জন্ম দিয়া বেদনা আমি বুজি নাপাওঁ সেয়ে কেৱল মহিলাসকলে বুজি পায় কিন্তু আজমল ডাঙৰীয়ে সেয়া কি বুজিব তেওঁলোক পাইবে আৰু মাদ্ৰাছা সলনি মুছলমানসকলে মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণ কৰিব বিচাৰোঁ তাৰ লগতে ইপিনে কলেজীয়া ছাত্ৰ ছাত্ৰীসকল ক্লাছৰ উপস্থিত থাকিলে ১০০ টকা পাব বুলি মন্তব্য কৰিছে হিমন্তই মাক দেউতাকে আৰু ল'ৰা ছোৱালীক হাত খৰচ দিব নালাগে সেয়ে এতিয়া আমি আমাৰ দায়িত্ব হিমন্তই লগতে সকলো ছাত্ৰ ছাত্ৰী তথা যুৱ প্ৰজন্মৰ পিতৃ মাতৃক শ্ৰদ্ধা কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকী ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি কয় যে পিতৃ মাতৃ ভগৱান স্বৰূপ কেতিয়াও অৱজ্ঞা কৰিব